এটা ঘটনা ঘটাৰ পৰা হঠাৎ বাচিছোঁ দেই। ভগৱানে মানে হাত পাতি ধৰিলে বুলিয়ে ক'ব লাগিব। সেইকাৰণে চাগে কৃষ্ণ বুলিহে ক'ম আৰু কি বুলি ক'ম আচলতে। কাৰণ যিটো ঘটনা এখেতে মানে দৌৰি আহিছে আৰু তাৰপৰা আমাৰ যে মই এয়া গধূলিপৰত চাহ বনাবলৈ লৈছোঁ। প্ৰাৰ্থনা কৰিছিলোঁ গধূলিপৰত সদায় প্ৰাৰ্থনা কৰি পিনি ভাবিছোঁ যে চাহ একাপ সকলোৱে খাওঁ। চাহ একাপ খাবলৈ বুলি চাহ বনাবলৈ মই ইয়ালৈকে আহিলোঁ। তাৰপৰা মইনাই এতিয়াই কথা এইটো গধূলি সময়ৰ কথা। তাৰ মইনাই খোলৰ অকণমান গধূলিপৰত প্ৰেক্টিচ কৰে। খোল মানে প্ৰেক্টিচ অকণমান বজাই থাকোঁতে খোলৰ চেউচ দি মোৰ ওচৰতে এইডোখৰতে আছিলে দেই। এইডোখৰতে তাৰপিছতলোকে মই ভাবিছোঁ সি হেৰি কৰি আছে। মই চাহতে এইপিনে ঘূৰি পিনি গেছটো চলাই পিনি সেইপিনে মন দিবলৈ যাওঁতে আমাৰ শুনে মই ভাবিছোঁ খোলৰ চেউ দিছে। মইনা ওচৰলৈ গুচি গৈছে। ককায়েকৰ ওচৰলৈ গ'লগৈ। ককায়েকৰ ওচৰলৈ নগ'ল নহ'লগৈ। তাৰপিছত কি কৰে জানেনে? দৰ্জাখন মাৰি থৈছোঁ, হুক নলগাওঁ আৰু বাহিৰত মানুহ আছে হুক নলগা। সেইপিনেদি গুচি গৈ গেট খুলি সি দোকান পালেগৈ নহয়। আৰু সিটো যাবলৈহে চাইছে। মোৰ মানে জিও কঁপি গৈছে বাপেকে যেতিয়া তাক লৈ মেলি যেতিয়া আহিছে। তাৰপৰা সি মানে যাবলৈহে চাইছে। তাৰপিছত বাপেকেতো গম পোৱা নাই ন সি যে গৈছে বুলি। তাৰপিছতলৈকে আৰু গাড়ীখন ইফালৰ পৰা আহিছে বুলি সি আইডিয়া কৰা নাই নহয়। গাড়ীখনো আহিছে, সিও মানে পাৰ হৈ গুচি গৈছে। অকস্মাত বাচিছে বোলে, অকস্মাত আৰু গাড়ীখন পাৰ হৈ গুচি গৈছে। সি মানে গাড়ীখনক কম আৰু তাৰপিছত দেউতাক দৌৰি আহিছে যেতিয়া কৃষ্ণ মোৰ মানে ভাবিয়ে ভয় লাগি গৈছে। তাৰপিছত দেউতাকে তাক লৈ আনি পিনি মোক ইয়াত কৈছে লগা অকণমান সময়ৰ কথা হে, 10 মিনিটো নহয় 5 মিনিটৰ কথা। মই ইয়াত চাহ বনাইছোঁ। এইপিনে মোৰ ফোনটো আহিলে নবৌ এগৰাকীয়ে ফোন কৰিছে। নবৌৰ লগত কথা পাতিছিলোঁ। তাৰপিছত এওঁ কৈছে যে ল'ৰা এনেকুৱা তেনেকুৱা চাব নোৱাৰা বোলে। মোক দম দিছে। ঠিকেই কৈছে আচলতে। ল'ৰা চাব পাৰে, চাব যদি নোৱাৰা বোলে দৰ্জা হুক মাৰ লগাই থৈ দিবা। ঠিকেই কৈছে বাৰু। এতিয়া মানে দৰ্জাখনৰ হুকটো পূৰা লগাই থৈ দিছোঁ তেতিয়া পাৰে প্ৰতি নহ'লে সি গৈয়ে থাকিব। আজিকালি মানে এনেকুৱা হ'ল দিনতো আমি যদি ঘৰত কিবা এটা কওঁ বা কিবা লাগে বুলি গম পাই নহয় দোকানখনলৈ ঘপকৈ লৈয়ে মাৰে। এতিয়া সি কেকটো আনিবলৈকে গুচি গ'ল। কেকৰ বস্তুখিনি যেতিয়াই উলিয়ালে হয়, কেকৰ বস্তুখিনি যেতিয়াই আনিবলৈ দেখিলে নহয় সি কেক কাটো বুলি ভাবিলে। কেক কাটিম বুলি ভাবিয়ে কেক আনিবলৈ যে গুচি গ'ল। মইনো কি ভাবিছোঁ বাৰু। আৰু যে মইনা ওচৰলৈ গুচি গৈছেগৈ আৰু ল'ৰা ছোৱালী মানে চাই নাথাকিলে বহুত দিগদাৰ। আৰু ইমান সময় চব সময়তো চাই থাকিব নোৱাৰে। এতিয়া গধূলি সময় মই যাবগৈ বুলি ভবা নাই আৰু চাহ বনাইছোঁ। চাহ খাবও হ'ল, দেউতাকো দিব লাগে। সেইটো সময়ত লাগিছিলোঁ। তোমাৰ ভয় লাগিছিলে নাই এতিয়া? দৈ দিলে গৈছিলে। গাড়ী আহিলে তুমি এজোপা ৰখি দিবা নাই? শুনা মই কিবা এটা কৈছোঁ। গাড়ী যদি আহে তুমি কাষত ৰখি দিবা নাই? গাড়ী আহিলে ৰখি দিব লাগে, নহ'লে গাড়ীয়ে খুন্দা মাৰি দিব নহয়। গম পাইছা নাই তুমি? গাড়ীয়ে গম পাই নি তুমি ৰখিবা নে যাবা? হা আজি পাছত গেটখন খুলিয়ে প্ৰথমতে ইফালে সিফালে চাই ল'বা। দেখিছে এইখিনিহে কথা ক'লে নুশুনে। আজিৰ পৰা নহ'ব। মই গেট লগাই থৈ দিম আৰু দেই। গেট লগাই থৈ দিম। আজিৰ পৰা যাব নোৱাৰা আৰু মোক নুশুধাকৈ নাযাবা। শুনিছা নাই? হা পপাই কিমান চিন্তা কৰিছে দেখিছা নাই তুমি? পপাই ভয় খাই গৈছিলেগে, মই ভয় খাই গৈছিলোগে। কি কেক বনাবলৈ মই শিকাই দিম তোমাক। আজিৰ পৰা নাযাবা দেই। হ'ল মই এতিয়া ভাত বনাম। তুমি মোৰ ওচৰত ৰখি থাকিবা নাই? হা জিঅ উলিয়াই দিয়ে দেই সঁচাকৈ ল'ৰা ছোৱালী। ভয় খাই গ'লোঁ সেইটোকে। মোৰ মানে অকস্মাত ভিডিঅ' যে কৰি থাকোঁ সেইকাৰণে মানে এই কথাটো মানে হঠাৎ হৈ যোৱাৰ কাৰণে মোৰ ভিডিঅ'টো কৰি দিওঁতে অকণমান পাতল লাগিছে মানে। এতিয়া দৰ্জা হুক লগাই থৈছোঁ। আজিৰ পৰা নহ'ব। ৰাতি হ'লে মানে দিনত হ'লে বাৰু গেটখনে আমাৰ ইয়াৰ কৈছে গেটতে তলা লগাই থৈ দিম বোলে। কিবা এটা কৰিব লাগিব, উপায় নাই। ইয়াৰ পৰা নহ'লে নহ'ব আৰু বুজি পালোঁ নহয়। ভাবিছোঁ অকণমান ৰখিব কৰিব নেকি। সি মানে অকল এটা ধান্দাতহে গৈছে আৰু সৰু ল'ৰা মন ন সেইটো তেনেকুৱাই কৰিব বাৰু। কিন্তু মই কি ক'ম আৰু একো নকওঁ। ইমানখিনিয়ে।